এয়া হৈছে কইনাৰ ভনীয়েক আৰু কইনা ভনীয়েকে দৰাৰ ভৰি ধুৱাইছে আৰু ইয়া দেখিছেনে কইনা মাকে বিচনী দি বিচিছে দৰাক আৰু এইফালে আমাৰ কইনা ওলাই আহিলে মানে যিহেতু ৰভাৰ তলত সমাজ এখন বহি আছে সেইকাৰণে আমাৰ কইনাজনী উলিয়াই আনিছে এয়া আশীৰ্বাদ লৈছে ভকতসকলৰ আৰু আশীৰ্বাদ লৈ এয়া দেখিছেনে তেওঁলোকে বহিবৰ কাৰণে গৈছে আৰু সমাজৰ মাজত এনেকৈ দুয়ো এয়া বহিলে বুলি কওঁতে আপোনালোকক এয়া হৈছে আকৌ কইনাৰ ককায়েক দেই তেওঁলোকৰ ফালে এয়া থাল এখন আগবঢ়াই দিছে মানে কিহৰ থাল কি কথা আপোনালোকক মই জনাই আছোঁ আৰু এয়া হৈছে দৰাই লৈছে আঙুঠি আৰু আঙুঠি এতিয়া এয়া বাবা দুয়োৰে মাজত বহুত ফূৰ্তি দেখিছেনে ইয়াক ভাবিছে আৰু সোনকালে আঙুঠি পিন্ধাওঁ সেইকাৰণে দৰাই এইফালে কইনাক আঙুঠি পিন্ধালে আৰু এইফালে আমাৰ কইনাগৰাকীও ধুনীয়াকৈ মানে দৰাক আঙুঠি পিন্ধাবৰ কাৰণে সাজুৰি দেখিলেনে আঙুঠি পিন্ধালে এয়া আঙুঠি পিন্ধা হৈ গ'ল আৰু এইফালে হৈছে এয়া দৰাৰ ভণ্টি মানে দৰা ভনীয়েক তেওঁ এয়া মিঠাই বাক্সাটো ধুনীয়াকৈ উলিয়াইছে আৰু উলিয়াই এতিয়া এয়া মিঠাই যিহেতু বোৱাৰীয়েকক শাহুৱেকে আজিৰ দিনটোত মুখ মিঠা কৰিব লাগে বুলি কয় সেইকাৰণে তেওঁ হ'বলগীয়া বোৱাৰীকে এয়া মিঠাই খুৱাইছে আৰু মিঠাই খুৱাই আছে খাইছে দেখিছেনে কইনায়ো ধুনীয়াকৈ মুখখন একদম এয়া মিঠাই খাই আছে আৰু এয়া ননন্দে দি আছে মিঠাই এয়া খাই আছে আৰু এয়া হৈছে মোৰ ডাঙৰ ননন্দৰ ছোৱালী যি ভাগিন আপোনালোকক যে মই ভিডিঅ'ত দেখাই থাকোঁ আমাৰ ভাগিন এয়া ডাঙৰ ভাগিন আৰু তেওঁ আজিৰ আঙুঠি পিন্ধোৱা দিন আৰু আজি আঙুঠি পিন্ধালে আৰু তাৰ ভিডিঅ'টোহে বনাই আপোনালোকক দেখাইছোঁ আৰু এইফালে দেখিছেনে এতিয়া নিজৰ ল'ৰাজনকো তেওঁ মিঠাই খুৱাইছে কাৰণ দুইজনকে মিঠাই খুৱাব লাগে হয় এয়া পৰম্পৰা সেইকাৰণে এইবাৰ তেওঁ নিজৰ ল'ৰাকো এয়া মিঠাই খুৱাইছে আৰু এনেদৰেই আমাৰ আঙুঠি পিন্ধোৱা পৰ্বটো আজি চলি আছে আৰু বৰ্তমান আৰু ভাবিলোঁ ইমান ধুনীয়া শুভ দিন এটা আপোনালোককনো কেনেকৈ নেদেখুৱাকৈ থাকোঁ সেই বুলি ভাবি মই সৰু সুৰাকৈ আঁতৰৰ পৰা ৰখিয়ে ভিডিঅ' এটা বনাই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো একচুৱেলি দেখাব নোৱাৰোঁ কাৰণ বহুতেই দীঘলীয়া হৈ যায় থুলমূলকৈ অকণমান দেখালোঁ আৰু এইফালে আহিছে দেখিছেনে এয়া হৈছে কইনাৰ মাক আৰু কইনা মাকেও যিখিনি নিয়ম কৰিব লাগে সেয়া কৰিছে মানে কইনা মাকেও দুইজনকে মিঠাই খুৱাইছে আৰু এয়া খাইছে আজি যিহেতু তেওঁলোকৰ আঙুঠি পিন্ধোৱা দিন আছিল সেইকাৰণে তেওঁলোকে আঙুঠি পিন্ধোৱা কৰ্মভাগ যিহেতু সমাপ্ত হৈছে আৰু এয়া ভকতসকলৰ আশীৰ্বাদ লৈছে দুইজনে ধুনীয়াকৈ আৰু আশীৰ্বাদ লৈছে হাঁহি ফূৰ্তিৰ মাজেৰে আমাৰ আজি আঙুঠি পিন্ধোৱা যি পৰ্ব সেয়া সমাপ্ত হৈছে আৰু তেওঁলোকে ইয়াত দেখিছেনে উঠিছে আৰু ভিতৰলৈ যাবলৈ মই আকৌ আপোনালোকক ভাবিলোঁ এই মুহূৰ্তখিনি কেনেকৈ নেদেখাওঁ আৰু এই মুহূৰ্তখিনি ফেচবুকৰ যোগেদি মই ভাবিছোঁ চিৰযুগমীয়া কৰি ৰাখিম বুলিয়েই সেইকাৰণে সৰু সুৰাকৈ বনালোঁ আৰু ভিডিঅ'টো আৰু এই আহিছে আমাৰ ডাঙৰ ননন্দৰ মানে ডাঙৰ ভাগিনৰ আঙুঠি পিন্ধোৱা পৰ্ব আছিল দেই।